অসমত এটা আমি নিকা এটা পৰিৱৰ্তন বিচাৰিছোঁ। কংগ্ৰেছ আৰু বিজেপিৰ চৰিত্ৰ এটাই, তেওঁলোকে সাধাৰণ জনগণৰ কথা চিন্তা নকৰে। আমি দেখিছোঁ সৰ্বভাৰতীয় ভিত্তিত মাননীয় কেজৰিৱাল অৰবিন্দ কেজৰিৱাল মহাশয়ৰ নেতৃত্বত আম আদমি পাৰ্টি গঠিত হৈ সাধাৰণ জনগণৰ কাম কৰিব লৈছিল। তেওঁৰ ওপৰত বহুত আঘাত আহিছিল, বহুত তেওঁক বাধা বিঘিনি দিছিল আহিছিল, তথাপি আওকাণ কৰি তেওঁ লাগি আছে, বহুতবাৰ জেলতো গৈছিল। গতিকে আমি অসমত আজি 99তে লেবাৰ পাৰ্টি গঠন কৰিছোঁ, আছাম লেবাৰ পাৰ্টি, আৰু সেইটোৱে আমি পুৰণাই গঠন কৰিছোঁ আমি ইউনাইটেড লেবাৰ পাৰ্টি অফ আছাম ULP-এ। তো গতিকে আমি এটা সন্মিলিত পথে নিকা দলবিলাকৰ সন্মিলিত পদ্ধতিৰে যাব বিচাৰিছোঁ। আৰু সেই আম আদমি পাৰ্টি ইয়াত মহাবীৰ বাস্কেয়ক যিহেতুকে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব, আমি ইয়াত পূৰ্ণ সমৰ্থন দিম আৰু আমাৰ ইয়াত কোনো ধৰণৰ প্ৰাৰ্থিত্ব নাথাকে। যিহেতুকে আমি শ্ৰমিক শ্ৰেণীৰ হৈ যুঁজ দি আছোঁ আৰু দি যাম আমি ভৱিষ্যতে। আৰু তেখেতসকলেও আম আদমি কি সাধাৰণ জনগণৰ দল, তো তেওঁলোকে সাধাৰণ জনগণৰ লগত শ্ৰমিক জনগণ একেলগে আগবাঢ়ি যাম আৰু অন্যান্য কৃষক বন্ধুসকলকো আমি একেলগে যোৱাৰ ৰাজনৈতিক পথখনত আগবাঢ়ি যোৱাৰ কাৰণে আমি চিন্তা কৰিছোঁ। আৰু এটা কথা, এই যে যিটো নেকি এলায়েন্সৰ কথা আছে, অলপ আগত আমাৰ ৰাষ্ট্ৰীয় নেতা ভৱেন চৌধুৰী ডাঙৰীয়াই ক'লেই, বোলে কংগ্ৰেছৰ যিটো ভংগ হৈ গৈছে, তেওঁলোকে একলা চলো কৰিব বিচাৰিছে। অসমত অন্যান্য দলবিলাকক তেওঁলোকে পাত্তা দিব নিবিচাৰে, দীৰ্ঘদিন আধিপত্য কৰিলে তেওঁলোকে। আমি আম আদমি পাৰ্টিয়ে ডিব্ৰুগড় জিলাত আমি আগন্তুক বিধানসভা নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলোৱাৰ কাৰণে এইখন সভা অনুষ্ঠিত কৰিছোঁ। আজিৰ সভাৰ পিছত আমি সিদ্ধান্ত ল'ম যে আমি কোনটো সমষ্টিত ইলেকশ্যন খেলিম আৰু এই সমষ্টিকেইটাত আমি কেনেধৰণে কেণ্ডিডেট আগবঢ়াম, কোন কেণ্ডিডেট আমাৰ তাতে থাকিব, এপ্লিকেশ্যন আছে, এইবিলাক আমি চালি জাৰি চাই আমি বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ কাৰণে আজি এই সভাখন আৰম্ভ কৰা হৈছে। বিৰোধী ঐক্য বুলি ইণ্ডিয়া যিটো গঠন কৰিছিলে বিৰোধী ঐক্য, সেইটোতো ভংগ হৈছে আৰু অসমতো সেইটো ভংগ হৈছে বুলি ঘোষণা কৰা হৈছিল। কিন্তু সদ্যহতে কংগ্ৰেছ দলে তিনিটা ৰাজনৈতিক দলৰ লগত কথা পাতি আছে, কিন্তু তেওঁলোকৰ মাজত এতিয়া বুজাবুজি হোৱা নাই। কাৰণ কংগ্ৰেছ দলে মিত্ৰতা কৰা দল নহয়, কংগ্ৰেছ দলে কেতিয়াও মিত্ৰতা কৰিব নোৱাৰে। আপুনি আগৰ ইয়াৰ উদাহৰণ, আপোনাৰ যথেষ্ট উদাহৰণ আপুনি দেখিছে। আগৰ লোকসভা নিৰ্বাচন, উপ নিৰ্বাচনত আপোনালোকে দেখিছে, দুটাকৈ উপ নিৰ্বাচন হৈ গৈছিল। তাত দেখিছে যে আপোনালোকে কংগ্ৰেছে কাৰো লগত বুজাবুজি নকৰে, প্ৰথমতে কৰিম বুলি কৈ ডিলে কৰে, তাৰপিছত নকৰে। কাৰণ যোৱা লোকসভা নিৰ্বাচনত আমাৰ 8 মাহ ধৰি মিটিং হৈছিলে, বহুত মিটিং হৈছিলে, 15-20খনৰ মিটিং হৈছিলে, বিভিন্ন ঠাইত দিছিলে অসমৰ। কিন্তু সেই মিটিংবিলাকৰ সিদ্ধান্তসমূহ কিন্তু তেওঁলোকে লিপিবদ্ধ নকৰিব নিদিয়ে আৰু শেষত তেওঁলোকে নিজাববীয়াকৈ ইলেকশ্যন ডিক্লেয়াৰ কৰে, কেণ্ডিডেট ডিক্লেয়াৰ কৰে। গতিকে মই নাভাবোঁ যিকেইটা দলৰ লগত এতিয়া আলোচনা হৈ আছে, সেইকেইটা দলৰ লগত এক্সেপ্ট এটা দল, সেইকেইটা দলৰ লগত যে তেওঁলোকে মিত্ৰতা কৰি ইলেকশ্যন আগবাঢ়িব, মই এইটো বিশ্বাস নকৰোঁ। সময়ত আপোনালোকেও এইটো দেখা পাব।